আজি আমাৰ তীৰ্থ নগৰী হাজো ভৰিত দি আমি অসমৰ ৰাইজৰ যে গধুৰ দায়িত্ব আমালোকৰ ওপৰত দিছে সেই দায়িত্বটো আমি অনুভৱ কৰিব পাৰিছোঁ। এই দায়িত্বটো হ'ল যে আমি অসমত আমি শান্তি সম্প্ৰীতি ঘূৰাই লৈ আনা আৰু এই পবিত্ৰ ভূমিত ভৰি দি সকলো ৰাইজৰ আশীৰ্বাদ আমি বিচাৰিছোঁ, দুৱা বিচাৰিছোঁ। বিভিন্ন আমি মন্দিৰ নামঘৰ মেক্কা দৰগাহ লগতে মাধৱদেৱ মন্দিৰলৈ আমি যাবলৈ সুযোগ পালোঁ আৰু আশা কৰোঁ যে পৰৱৰ্তী দিনত এটা নতুন উদ্যমৰে আমি নিজৰ কামখিনি কৰি যামগৈ। আমি দিনৰ যাত্ৰা আৰম্ভণি গণেশ মন্দিৰৰ পৰা আৰম্ভ কৰি আমি পুৱা মক্কা দৰগাহ শ্বৰীফ আৰু মাধৱদেৱ মন্দিৰত তালৈ আমি গোটেই যাত্ৰাটো বাই ৰোড আমি কৰিলোঁ আৰু এতিয়াও ইয়াৰ পিছত আমি শুৱালকুছিলৈ আমাৰ যোৱা আজি পৰিকল্পনাটো আছে। কি ক'লে? হয়, ৰাইজে যথেষ্ট আমাক স্বাগতম জনাইছে আৰু আমিও ৰাইজৰ প্ৰতি কৃতজ্ঞ। আমি হাজো শুৱালকুছিবাসী আজি খুব আনন্দিত গৌৰৱান্বিত যে আমাৰ মাননীয় গৌৰৱ ডাঙৰীয়া অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পিছত এই প্ৰথমবাৰ আমাৰ জেগাত আমাৰ সমষ্টিত পদাৰ্পণ কৰিছে। সেই অনুযায়ী এইমাত্ৰ তেখেতে হয়গ্ৰীৱ মাধৱ প্ৰদৰ্শন কৰি আহিলে, তেখেতে সেৱা ল'লে, পূজা দিলে। আমি ভাবোঁ আমাৰ ৰাইজৰ কাৰণে, আমাৰ হাজো শুৱালকুছি সমষ্টিবাসীৰ কাৰণে, কংগ্ৰেছ প্ৰেমীৰ কাৰণে আমাৰ কাৰণে এটা উৎফুল্লিত দিন আৰু ভাবোঁ তেওঁ যি উদ্দেশ্যত আহিছে সেই উদ্দেশ্য সফল হ'ব। ভগৱান শ্ৰীকৃষ্ণই মাধৱদেৱে আমাক তেওঁক সুমতি দিব, তেওঁক সহায় কৰিব। আমি ল'লোঁ, ৰাইজৰ কাৰণে ল'লোঁ, দেশৰ কাৰণে ল'লোঁ, বিশ্ব ব্ৰহ্মাণ্ডৰ কাৰণে ল'লোঁ। আমি আমাৰ এতিয়া বহুত ভাল লাগিছে, কাৰণ আপোনালোকে গম পায় গোটেই অসমত এতিয়া নিউজ হওক, ছ'চিয়েল মিডিয়াত হওক, মাত্ৰ আমাৰ অসমৰ গৌৰৱ গগৈ ছাৰৰ সকলোতে এতিয়া দেখা পালে গৌৰৱ গগৈ ছাৰ আপোনালোকে গমেই পাইছে, সকলো ৰাইজে গম পাইছে যে এইটো অসমত বিজেপি চৰকাৰে যেনেকুৱা ধৰণে আমাক দুখত ৰাখিছে। আচলতে বস্তুৰ দাম, আমাৰ হিন্দু মুছলমানৰ ৰাজনীতি, কিন্তু এই হিন্দু মুছলমানৰ ৰাজনীতি আমাৰ হাজত নচলে, কাৰণ আমাৰ হাজত হিন্দু মুছলমানে মিলি আমি মণিকুট উৎসৱ পাতোঁ। সেইকাৰণে প্ৰথমতে আমি হাজোৰ পৰা কৈছোঁ, যিহেতু মই হাজো ২ নম্বৰ জিলা পৰিষদৰ এইবাৰ জিকিছোঁ, সেইকাৰণে মই হাজো ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰীৰ লগতে সেইকাৰণে মই কৈছোঁ আমাৰ হাজোৰ পৰা এইবাৰ বিশেষকৈ বিধানসভাত আমাৰ কংগ্ৰেছে জয়লাভ কৰিব আৰু ২০২৬ আমাৰ অসমৰ গৌৰৱ গগৈ ছাৰ আমাৰ মুখ্যমন্ত্ৰী হ'ব। ক'ত যাব এতিয়া গৌৰৱ গগৈ? এতিয়া যাব পুৱামক্কাত যাব, তাৰপিছত আমাৰ মাধৱ মন্দিৰ যাব, তাৰপিছত ৰামদিয়াত, শুৱালকুছিত যথেষ্ট সহায়। আপোনালোকে দেখিছে আমাৰ এই যিমান আমাৰ কংগ্ৰেছ কৰ্মী আমাৰ কংগ্ৰেছক ভাল পাই কিনে আমাৰ মানে কোনো ধৰণৰ আমি একো ইয়াৰ বিনিময় দিবলগীয়া হোৱা নাই। আমাৰ গৌৰৱ গগৈ ছাৰক ভাল পাই কাৰণে, দেখা কৰিবৰ কাৰণে, আমাৰ সম্বৰ্ধনা দিবৰ কাৰণে, সন্মান দিবৰ কাৰণে আহিছে আৰু এই সন্মান লগত লৈ আমাৰ গৌৰৱ গগৈ ছাৰ মুখ্যমন্ত্ৰী হ'ব নিশ্চিত। Stay informed, stay ahead. News NE 365.